গুৰু দেৱদামোদৰৰ ধৰ্মত বেদ আদি শাস্ত্ৰ খণ্ড 109 ভাগৱত পুৰাণৰ পঞ্চম স্কন্ধৰ দ্বাবিংশ অধ্যায়ৰ শিৰোনাম বিভিন্ন গ্ৰহৰ স্থান আৰু গতি বৰ্ণনা ভাষিত কৰিবলৈ লৈছোঁ। দৰ্শক শ্ৰোতাক প্ৰণাম জনাইছোঁ মোৰ হৃদয়ৰ গুৰু দেৱদামোদৰক। শ্ৰী শুকদেৱে ক'লে, হে ৰাজন, স্বয়ং ভগৱান নাৰায়ণে লোকৰ কামনাৰ হেতু নিজৰ বেদময় বপুক কায় দেহ 12 ভাগত বিভক্ত কৰিছে। তেওঁ সূৰ্যৰূপে বিৰাজ কৰিছে। সূৰ্যদেৱক ইন্দ্ৰাদি দেৱতা ৰূপত আৰু অষ্টাংগযোগ ক্ৰিয়াৰ দ্বাৰা অন্তৰ্যামী ৰূপত আৰাধনা কৰা হয়। স্বৰ্গ আৰু পৃথিৱীৰ মাজত অৱস্থিত আকাশমণ্ডলৰ কেন্দ্ৰত কালচক্ৰত দ্বাদশ মাহ স্থিত বা সংবৎসৰৰ অৱয়ব। মাহবিলাক ভিন ভিন প্ৰকাৰৰ হৈ থাকে। ভগৱান আদিত্য যিমান কালত সংবৎসৰৰ ষষ্ঠ ভাগ বা 2 ৰাশি ভোগ কৰে, সেই কালক ঋতু বুলি কোৱা হয়। এই প্ৰকাৰে সূৰ্যদেৱ আকাশমণ্ডলৰ অৰ্ধভাগত ভ্ৰমণ কৰা কালক আয়ন কাল বোলা হয়। সূৰ্য, স্বৰ্গ আৰু ভূমণ্ডলৰ সম্পূৰ্ণ ভোগ কৰাৰ কাল হ'ল সংবৎসৰ। সূৰ্যমণ্ডলৰ পৰা চন্দ্ৰৰ অৱস্থান লক্ষ যোজন দূৰ। চন্দ্ৰমণ্ডলৰ কালবিলাক যেতিয়া বৃদ্ধিকাল হয়, তেতিয়া দেৱগণৰ দিন ক্ৰমে ক্ষীণ হ'লে সেয়া হয় পিতৃলোকৰ দিন। সোম গ্ৰহই 30 মুহূৰ্তত এক নক্ষত্ৰ ভোগ কৰে। অন্নময় আৰু অমৃতময় এই গ্ৰহসকল জীৱৰ প্ৰাণস্বৰূপ, অৰ্থাৎ সৰহকাল বিশিষ্ট চন্দ্ৰৰূপী ভগৱান পৰম পুৰুষ মনোময়, অন্নময় আৰু অমৃতময়। চন্দ্ৰমণ্ডলৰ 2 লক্ষ যোজন দূৰত নক্ষত্ৰমণ্ডল আছে। ইয়াৰ 2 লক্ষ যোজন ওপৰত আছে শুক্ৰ গ্ৰহ অৱস্থান। শুক্ৰ গ্ৰহই সূৰ্যৰ দৰে শীঘ্ৰ মন্দ অৰ্থাৎ ধীৰ আৰু সমান গতি লাভ কৰে। শুক্ৰদেৱৰ আনুকূল্যত অৰ্থাৎ পোষকতাত বৃষ্টি হয়। তেওঁ বৃষ্টিৰ প্ৰতিবন্ধক অন্য গ্ৰহৰ উপশম ঘটাই থাকে। শুক্ৰ গ্ৰহৰ 2 লক্ষ যোজন দূৰত অৱস্থিত বুধ গ্ৰহ সূৰ্যৰ অগ্ৰ আৰু পশ্চাৎ অথবা একে সংগত সঞ্চাৰণ কৰি থাকে। চন্দ্ৰপুত্ৰ বুধ লোকসকলৰ পক্ষে শুভ। দোষসূচক মংগল গ্ৰহ অৱস্থান কৰিছে বুধ গ্ৰহৰ 2 লক্ষ যোজন ওপৰত। ভগৱান বৃহস্পতি অৱস্থান কৰিছে মংগল গ্ৰহৰ 2 লক্ষ যোজন ওপৰত। এই গ্ৰহ ব্ৰাহ্মণসকলৰ প্ৰতি অনুকূল হৈ থাকে। অশান্তিকৰ শনি বিৰাজ কৰিছে বৃহস্পতিৰ পৰা 2 লক্ষ যোজন ওপৰত। 11 লক্ষ যোজন উত্তৰত অৱস্থান কৰিছে সপ্তৰ্ষিমণ্ডল। জগতৰ সকলো লোকৰ কল্যাণৰ চিন্তাত ৰত থাকি ধ্ৰুৱলোকত প্ৰদক্ষিণ কৰিছে। ত্ৰিবিংশ অধ্যায়ৰ শিৰোনাম পৰমপদ আৰু শিশুমাৰ চক্ৰ বৰ্ণনা কৰা হৈছে যে ভগৱান বিষ্ণুৰ পৰম ধাম সপ্তৰ্ষিলোকৰ ওপৰত 13 লক্ষ যোজন দূৰত অৱস্থিত। ৰজা উত্তানপাদৰ পুত্ৰ মহাভাগৱত ধ্ৰুৱই সেই ঠাইত ভগৱানৰ আৰাধনাত ৰত, যিয়ে কল্পজীৱী পুৰুষসকলৰ আশ্ৰয়স্বৰূপ। ধ্ৰুৱই আকাশমণ্ডলত ভগৱান বিষ্ণুৰ স্তম্ভস্বৰূপ বিৰাজ কৰিছে। গ্ৰহ, নক্ষত্ৰ আৰু অন্যান্য জ্যোতিষ্ক কালচক্ৰৰ মধ্যভাগ আৰু বহিৰ্ভাগত আবদ্ধ থাকি ধ্ৰুৱক অৱলম্বন কৰি কল্পকাল পৰ্যন্ত আকাশমণ্ডলত নিৰ্দিষ্ট পথত পৰিভ্ৰমণ কৰিছে। শিশুমাৰ ৰূপত ভগৱান বিষ্ণুৰ যোগধাৰাত জ্যোতিষ্কৰ অৱস্থান। অনেকে শিশুমাৰ ৰূপত ভগৱানৰ উপাসনা কৰি থাকে। তেওঁৰ মস্তক নিম্নগামী। তেওঁৰ পুচ্ছৰ অগ্ৰভাগ ধ্ৰুৱ লাংগুলৰ অগ্ৰভাগৰ প্ৰান্তদেশত প্ৰজাপতি, অগ্নি, ইন্দ্ৰ আৰু ধৰ্ম, পুচ্ছস্থলত ধাতা
আৰু বিধাতা। আৰু কতি দেশত সপ্তৰ্ষিগণ বিৰাজিত। শিশুমাৰৰ কুণ্ডলাকৃতি দেহটো দক্ষিণাৱৰ্ত অভিজিতৰ পৰা পুনৰ্বসু অৰ্থাৎ 14টা নক্ষত্ৰ তেওঁৰ দক্ষিণ পাশত আৰু দক্ষিণায়নৰ মুঠ 14টা নক্ষত্ৰ বাওঁপাশত আছে। শিশুমাৰৰ পৃষ্ঠভাগত আছে দক্ষিণ মাৰ্গৰ প্ৰথম ভাগ অৰ্থাৎ অজবিথি। অজবিথি মানে হ'ল হাতীপতি আৰু আকাশগংগাক তেওঁৰ উদৰত কল্পনা কৰা হৈছে। এই অৱয়ৱৰ বাওঁ স্পাৰ্শৰ অস্থিসমূহত দক্ষিণায়নৰ 8টা নক্ষত্ৰক ধৰা হৈছে। তেওঁৰ দক্ষিণ স্কন্ধত জ্যেষ্ঠাক সংলগ্ন কৰা হৈছে। এই শিশুমাৰকে ভগৱান বিষ্ণুৰ সৰ্বদেৱতাময় ৰূপ হিচাপে জানিব লাগিব আৰু ত্ৰিসন্ধ্যাত তেওঁৰ মন্ত্ৰজপ কৰিব লাগে। শিশুমাৰ ৰূপী ভগৱান বাসুদেৱ প্ৰসন্ন হ'লে সকলো পাপৰ পৰা মুক্তি পোৱা যায়। চতুৰ্বিংশ অধ্যায়ৰ শিৰোনাম ৰাহু আদিৰ অৱস্থান আৰু সপ্ত তলাতল আদিৰ বৰ্ণনাত পোৱা যায় যে সিংহিকাৰ পুত্ৰ ৰাহু অসুৰ অধম হ'লেও বিষ্ণুৰ কৃপাত অমৰত্ব আৰু গ্ৰহত্ব লাভ কৰিছে। সূৰ্যমণ্ডলৰ পৰা অযুত যোজন দূৰত তেওঁৰ অৱস্থান। দেৱগণৰ অমৃতপান কালত ৰাহুই চলনা কৰি চন্দ্ৰ আৰু সূৰ্যৰ মাজত দেৱতাসকলৰ পংক্তিত উপৱেশন কৰে। তাৰ পিছত তেওঁলোকে এই কথা জনাত ৰাহু ক্ষিপ্ত হৈ চন্দ্ৰ সূৰ্যক আক্ৰমণ কৰাৰ কাৰণে ধাৱিত হয়। ঘূৰ্ণীয়মান অতিশয় দুঃ তেজধাৰী সুদৰ্শন চক্ৰেৰে তেওঁৰ পথ ৰোধ কৰে। ৰাহু নিবৃত্ত হৈ ৰাহু গ্ৰহৰ 12 লক্ষ যোজন তলত সিদ্ধ, চাৰণ আৰু বিদ্যাধৰসকলৰ অৱস্থান। তাৰে তলত যি গ্ৰহ নক্ষত্ৰবিহীন আকাশ আছে সেই ঠাইত ভূত প্ৰেত ৰাক্ষস যক্ষৰ আবাস। আকাশভাগৰ আধা ভাগত 100 যোজন দূৰত পৃথিৱীৰ অৱস্থান। ভূলোক সীমাৰ মধ্যত শ্বেন, হংস, ভাস প্ৰভৃতি শ্ৰেষ্ঠ পক্ষীসকলৰ অৱস্থান। পৃথিৱীৰ নিম্নভাগত 7টা ভূবিবৰৰ মধ্যত ভূবিবৰ অৰ্থাৎ পৃথিৱীৰ ছিদ্ৰ মধ্যত আছে অতল, বিতল, সুতল, তলাতল, মহাতল, ৰসাতল আৰু পাতাল। অযুত ব্যৱধানত প্ৰত্যেকটো তলৰ অৱস্থান। এইবিলাক ভোগস্থানত ইন্দ্ৰ, আশা আৰু সমাধিক, সুখৰ অধিপতি দৈত্য দানৱ আৰু নাগজাতীয় অধিবাসীৰ পৰিবাৰবৰ্গলৈ বসবাস কৰিছে। এওঁলোকে মায়াবলত নানা বিলাস বিস্তাৰ কৰি থাকে। এই ভুৱবিবৰত চন্দ্ৰ সূৰ্যৰ উদয় নহয়, ফলত কাল বিভাগৰ কোনো অস্তিত্ব নাই। মহাৰূপ প্ৰবৰ অনন্তৰ মধ্যস্থিত মণিৰাজৰ প্ৰকাশৰ দ্বাৰাই অন্ধকাৰ বিদূৰিত হয়। সপ্ততলৰ অধিবাসীসকল ঔষধি ৰস আৰু ৰসায়নজাতীয় ঔষধ সেৱন কৰে। নানা ৰকমৰ অন্ন পান আৰু স্নানাদিৰ নিমিত্তে তেওঁলোকৰ কোনো ৰোগ নহয়। ভগৱানৰ তেজময় সুদৰ্শন চক্ৰ অবিহনে কোনেও আনকি যমদেৱেও কৰ্তৃত্ব অৰ্থাৎ অধিকাৰ ফলিয়াব নোৱাৰে। ময়দানৱৰ পুত্ৰ বলাসুৰৰ অতল নামৰ ভূবিবৰত বাস কৰে। তেওঁৰ কঁঢ়ালৰ পৰা সৃষ্টি হৈছে চৈৰিণী, কামিনী আৰু পুংচলী নামৰ 3 শ্ৰেণীৰ ৰমণী। কোনো পুৰুষ সেই ঠাইত প্ৰৱেশ কৰিলে তেওঁলোকে সেইজনক হঠিক অৰ্থাৎ ধুষ্টৰ ৰসেৰে সম্ভোগ সমৰ্থ কৰি তোলে। ভগৱান হাটকেশ্বৰ শিৱে তেওঁৰ ভূত পাৰ্ষদসকলক লৈ ভৱানীৰ সতে অতলৰ নিম্ন দিশত বিতলত অৱস্থান কৰে। বিতলৰ তলত সুতল মহাযশ যশস্বী বিৰোচন পুত্ৰ বলি এই ঠাইত অৱস্থান কৰিছে। আত্মৰাম আৰু পৰমাত্মা স্বৰূপ বামুণৰূপী ভগৱানৰ নিমিত্তে মহাৰাজ
বুলি শ্ৰদ্ধা সহকাৰে সমাহিত চিত্ৰত সাদৰে যি ভূমিদান কৰে সেয়া সাক্ষাৎ মোক্ষৰ দ্বাৰস্বৰূপ। বলিৰ পিতামহ প্ৰহ্লাদ আছিল ভগৱানৰ চিৰদাস্য। তেওঁৰ পিতা হিৰণ্যকশিপুৰৰ মৃত্যুৰ পিছত পিতৃৰাজ্য গ্ৰহণ নকৰিলে, কাৰণ ভোগ ঐশ্বৰ্য মায়াময় মাত্ৰ। তাৰ বাবে জীৱে ভগৱানৰ নাম স্মৰণ কৰিব পাহৰি যায়। সুতলৰ নিম্নভাগত তলাতল, এই তিনিটা পুৰীৰ অধিপতি দানৱে ৰাজময় অৱস্থান কৰিছে। ত্ৰিজগতৰ মংগলকাৰী ভগৱান শংকৰে তেওঁৰ তিনি পুৰী ধ্বংস কৰি দিলেও পিছত সেয়া আকৌ ৰূপাকাৰত উভতাই দিয়ে। সুদৰ্শন চক্ৰৰ ভয়ৰ পৰা মুক্ত হৈ আৰু মহাদেৱৰ দ্বাৰা পৰিৰক্ষিত হৈ ময়দানৱ তলাতলত সকলোৰে পূজ্য। তলাতলৰ তলত যি মহাতল বিবৰ আছে সেই ঠাইত কুহক, তক্ষক, কালীয়, সুচেন ইত্যাদি নামৰ ফণাধাৰীৰ ক্ৰোধ পৰবশ ৰুদ্ৰৰ সন্তানসকলৰ বসবাস। অতিশয় দীৰ্ঘ দেহধাৰী এইবিলাক ফণাধাৰী সৰ্বদা ভগৱানৰ বাহন গৰুড়ৰ ভয়ত তটস্থ অৰ্থাৎ সমীপস্থ থাকে। তলাতলৰ তলত ৰসাতলত দেৱতাসকলৰ চিৰশত্ৰু দৈত্য দানৱ আৰু অসুৰসকলৰ বিহাৰস্থান। তেওঁলোক জন্মৰ পৰাই মহাপ্ৰভাৱশালী হ'লেও শ্ৰীহৰিৰ তেজৰ প্ৰভাৱত তেওঁ বল দৰ্পহীন হৈ নিৰ্ভীক সাপৰ সদৃশ অৱস্থান কৰিছে। মহাশয়, মহাক্ৰোধী, বাসুকী প্ৰমুখ শংখ, কুলিক, মহাশংখেশ্বৰ, ধনঞ্জয়, ধৃতৰাষ্ট্ৰ, শংখচূড়, কম্বল, অশ্বতৰ আৰু দেৱদত্ত প্ৰভৃতি নাগলোকৰ অধিপতিসকলৰ বাসভূমি ৰসাতলৰ নিম্নভাগ পাতালত সহস্ৰ মস্তকযুক্ত সেই মহাসৰ্পগণৰ ফণাসমূহ বিৰাজমান। অতুজ্জ্বল মহামণিৰাজে নিজ দীপ্তিৰ দ্বাৰা সপ্ত বিবৰৰ অন্ধকাৰ দূৰ কৰিছে। পঞ্চম স্কন্ধৰ পঞ্চবিংশ অধ্যায়ৰ শিৰোনাম ভগৱান শংকৰ্ষণ দেৱৰ অৱস্থান আৰু স্তুতি। ইয়াত পাতালৰ মূলদেশত 30,000 যোজন দূৰত ভগৱান বাসুদেৱৰ তমময় কলা অনন্ত নামে বিৰাহিত। তেওঁ দ্ৰষ্টা আৰু দৃশ্যত উভয় পদাৰ্থক সম্যক ৰূপত আকৰ্ষণ কৰে। সেইকাৰণে তেওঁ শংকৰ্ষণ দেৱ। সহস্ৰ মস্তক সেই ভগৱান অনন্তদেৱৰ একেটি মস্তকত এই ভূমণ্ডল ধাৰণ হৈ আছে। ৰজত স্তম্ভ সদৃশ এই অনন্ত মূৰ্তিৰ ভুজযুগল সুবিশাল, সুনিৰ্মল, ধৱল বৰ্ণ, সুন্দৰ আৰু মনোৰম। ৰাজকন্যাসকলে নানা কল্যাণ কামনা কৰি এই ভুজ দুটিত অগৰু, চন্দন আৰু কুমকুম চৰ্চিত কৰে। তেওঁক স্পৰ্শ কৰি মনে মনে আৱেশত আপ্লুত হয়। অনন্ত গুণৰাশিৰ আধাৰ আদিদেৱ ভগৱান অনন্ত সহিষ্ণুতা আৰু ক্ৰোধাৱেগত সম্বৰণ কৰি জগতৰ কল্যাণ সাধনৰ নিমিত্তে সেই ঠাইত অৱস্থান কৰিছে। তেওঁ সুলক্ষণ আৰু সুন্দৰ এক হস্তলাংগুলৰ পৃষ্ঠভাগত উপবিষ্ট। নীলবস্ত্ৰ পৰিহিত, কুণ্ডল শোভিত, দুই কৰ্ণ ঘূৰ্ণিত আৰু বিহ্বল ভাৱাপন্ন দুই নয়ন, ডিঙিৰ বৈজয়ন্তী নামৰ বনমালা। অনন্তদেৱৰ গুণ যিয়ে কীৰ্তন কৰে আৰু যিজনে শ্ৰৱণ কৰে তেওঁৰ মোক্ষ লাভ হয়। ব্ৰহ্মাৰ মানসপুত্ৰ মহাপ্ৰভাৱশালী দেৱৰ্ষি নাৰদ তম্বুৰ নামৰ গন্ধৰ্বৰ সৈতে ব্ৰহ্মাৰ সভাত সত, ৰজ আৰু তম প্ৰকৃতিৰ সৃষ্টি, যাৰ বাস্তৱ স্বৰূপ অনাদি অনন্ত, যিয়ে সৎ আৰু অসৎ যাৱতীয় বস্তু মাত্ৰ, যাৰ মধ্যত প্ৰকাশ পায়, যিয়ে আমাৰ প্ৰতি কৃপাহেতু বিশুদ্ধ সাত্ত্বিক মূৰ্তি ধাৰণ কৰিছে, সেই শ্ৰী ভগৱানক প্ৰণাম নিবেদন কৰোঁ। মহাপাপী ব্যক্তিও যদি শ্ৰী ভগৱানৰ নাম কীৰ্তন
কাৰোবাৰ মুখত শুনে বা পৰিহাস কৰে, তেওঁৰ নাম এবাৰ উচ্চাৰণ কৰে, তেতিয়াই তেওঁৰ শুদ্ধি লাভ হয়। প্ৰতাপশালী শ্ৰী ভগৱান অনন্তদেৱ দুৰন্ত বল, মহান গুণ আৰু প্ৰভাৱসমূহৰ অধিকাৰী হৈও ভূমণ্ডলৰ তলদেশত নিজকে আধাৰ হিচাপে অৱস্থান কৰিছে আৰু লোকৰ স্থিতিৰ নিমিত্তে এই পৃথিৱীক অনায়াসে নিজৰ মস্তকত ধাৰণ কৰিছে। এই পঞ্চম স্কন্ধৰ ৬ষ্ঠ অধ্যায়ৰ শিৰোনাম পাপানুসাৰে নৰক যন্ত্ৰণাৰ ভোগ বিষয়ত কোৱা হৈছে যে ৰজা পৰীক্ষিতে জানিব ইচ্ছা কৰিলে, হে মহৰ্ষি, নৰক কি? ইয়াৰ অৱস্থান ক'ত? লোকে কিয় ভিন ভিন গতি লাভ কৰে? এইবিলাক প্ৰশ্নৰ উত্তৰ শুনিব আমি আগ্ৰহী। আপুনি দয়া কৰি সেয়া কওক। শ্ৰী শুকদেৱে ক'লে, হে ৰাজন, সত, ৰজ আৰু তম গুণৰ তাৰতম্য হেতু কৰ্তা ৩ প্ৰকাৰৰ আৰু সেইবোৰ শ্ৰদ্ধাৰ বিভিন্নতাত কৰ্মবিলাকৰ ফলো ভিন ভিন হৈ থাকে। অৰ্থাৎ কৰ্ম এক ধৰণ হ'লেও শ্ৰদ্ধাৰ ভেদ হেতু কৰ্মৰ পৰা বিভিন্ন প্ৰকাৰ গতি হৈ থাকে। ত্ৰিজগতৰ দক্ষিণ দিশত ভূমিৰ তলত আৰু জলৰ উপৰিভাগত নৰকৰ অৱস্থিতি। সূৰ্যপুত্ৰ যমৰাজ সেই স্থানৰ অধিপতি। তেওঁ ভগৱানৰ আজ্ঞা বহন কৰা দাস। নিজ অনুচৰ বৃন্দৰ সাহায্যত তেওঁ যমলায়লৈ মৃত প্ৰাণীসকলক আনে আৰু তেওঁলোকৰ কৰ্মদোষ যথাযথ বিচাৰ কৰি দোষ অনুৰূপে দণ্ড বিধান কৰে। আমি তামিশ্ৰ, অন্ধতামিশ্ৰ, ৰৌৰৱ, মহাৰৌৰৱ, কুম্ভীপাক, বৈতৰণী, প্ৰাণৰোধ, বিশোচন, তপ্ত চূৰ্মী, অবিচি ইত্যাদি নামে ২১টা নৰক গৰ্ভ আছে। অনেকে ২৮ প্ৰকাৰৰ নৰকৰ কথা কৈ থাকে। আনৰ ধন, পৰস্ত্ৰী আৰু আনৰ পুত্ৰ অপহৰণকাৰীয়ে তামশ্ৰী নামৰ নৰকত নিক্ষিপ্ত হয়। সেই অতিশয় অন্ধকাৰ গহ্বৰত পৰি তেওঁলোকে ক্ষুধা, তৃষ্ণা আৰু যমদূতৰ প্ৰহাৰত চিৎকাৰ কৰে। আনক বঞ্চিত কৰি স্ত্ৰী আৰু ধন সম্পত্তি ভোগ কৰাৰ ফলত অন্ধ তামশ্ৰী নৰক যন্ত্ৰণা ভোগ কৰিব লগা হয়। হিংসাশ্ৰয়ী মানুহে পৰলোকত গৈ ৰৌৰৱ নৰকত গমন কৰে। যি ব্যক্তিয়ে প্ৰাণী পীড়ন কৰি কেৱল আত্মদেহৰ ভৰণ পোষণ কৰে, তেওঁ মহাৰৌৰৱ নৰকত পতিত হয়। যি ব্যক্তিয়ে জীৱন্ত পশুপক্ষীক বধ কৰি ৰান্ধি ভক্ষণ কৰে, তেওঁ কুম্ভীপাক নৰকত যায়। সেই ঠাইত যমৰ অনুচৰসকলে তাক তপ্ত তেলত পাক কৰি থাকে। ব্ৰাহ্মণদ্ৰোহী পাপী পুৰুষ তাম্ৰময় উষ্ণকাল সূত্ৰ নামৰ নৰক লাভ কৰিছে। নোম থকা পশুৰ শৰীৰত থকা নোম সংখ্যাৰ সমান হাজাৰ কাল সেই ঠাইত ক্ষুধা তৃষ্ণাত শৰীৰৰ অভ্যন্তৰ আৰু বাহ্যভাগ দগ্ধ হৈ যন্ত্ৰণা ভোগ কৰিব লগা হয়। স্বধৰ্ম ত্যাগ কৰা ব্যক্তি অমিত পৱন নামৰ নৰকত নিক্ষিপ্ত হয়। সেই ঠাইত তৰোৱালৰ সদৃশ ধাৰাল তালপাতেৰে তেওঁক প্ৰহাৰ কৰা হয়। তীব্ৰ যন্ত্ৰণাত তেওঁ বাৰে বাৰে মূৰ্ছা যায়। বিনা দোষত দণ্ড দিলে বা ব্ৰাহ্মণ জাতিৰ ওপৰত দৈহিক নিৰ্যাতন কৰিলে ৰজা বা ৰাজপুৰুষে পৰলোকত শোকৰ মুখ নৰকত যায়। ইক্ষুদণ্ডেৰে তেওঁক প্ৰহাৰ কৰা হয়। কাতৰ কণ্ঠেৰে পাপীয়ে চিৎকাৰ কৰি কৰি অজ্ঞান হৈ যায়। যি ব্যক্তিয়ে পঞ্চ মহাযজ্ঞ অনুষ্ঠানৰ শেষত দেৱতা, পিতৃলোক, ব্ৰাহ্মণ, আত্মীয় স্বজনক অন্নদান নকৰে, নিজে অকলে সকলো ভক্ষণ কৰে, তেওঁ মহাপাপী। তেওঁক যমৰ অনুচৰসকলে কৃমিভোজন নৰকত নিক্ষেপ কৰে। সহস্ৰ যোজন ব্যাপি থকা কৃমিকুণ্ডত তেওঁ কৃমি খায় আৰু কৃমিবিলাকেও তেওঁক ভক্ষণ কৰে। যিমান দিন তেওঁৰ কৰ্মফল শেষ নহ'ব, তেওঁ নৰক যন্ত্ৰণা ভোগ কৰিব লাগিব।
জোৰ কৰি ব্ৰাহ্মণৰ অৰ্থ গহনা গাঁঠৰি কাঢ়ি নিয়াৰ ফলত পাপীয়ে চন্দস নামৰ নৰক প্ৰাপ্ত হয়। সেই ঠাইত জুইৰ দৰে তপ্ত শলাকাৰে যমদূতসকলে তেওঁৰ দেহ ছিন্ন ভিন্ন কৰি দিয়ে। যি ব্যক্তিয়ে পশ্চাদী যোনিত উপগত হয়, যমদূতসকলে তেওঁক বজ্ৰকণ্টক ছালমলী নৰকত নিক্ষেপ কৰে। বজ্ৰতুল্য কণ্টকময় ছালমলী বৃক্ষত উঠাই দি তলৰ ফালে টানি থাকে। ধৰ্মমৰ্যাদা লংঘনকাৰী ক্ষত্ৰিয় বা ৰাজপুৰুষে পৰলোকত বৈতৰণী নামৰ নৰকত পতিত হয়। হিংস্ৰ জলজন্তুবিলাকে তেওঁক আক্ৰমণ কৰে। তেওঁৰ বিষ্ঠা, মূত্ৰ, ৰক্ত, পূজ, নখ, অস্থি, মেদ ইত্যাদি খুৱাই বচাই থাকে। ব্ৰাহ্মণ কুলত জন্ম লৈ যি ব্যক্তি কাম মোহিত হৈ স্ববৰ্ণ ভাৰ্যাক ৰেতপান কৰায়, যমৰ কিংকৰে সেই পাপাত্মাক ৰেতপূৰ্ণ কৃত্ৰিম ক্ষুদ্ৰ নদীত নিক্ষেপ কৰি ৰেতপান কৰাই যমালায়ত শত নৰক আছে। পাপ কৰা লোকে পাপ অনুসাৰে নৰক যন্ত্ৰণা ভোগ কৰে। ধৰ্ম পালনকাৰী লোকসকলে নিজ নিজ কৰ্ম অনুসাৰে স্বৰ্গ লাভ কৰে। যিসকলে পৰলোকত ধৰ্ম আৰু অধৰ্মৰ ফল ভোগ কৰে, তেওঁলোকৰ ভোগ একেবাৰে শেষ হয়। অৱশিষ্ট ফল ভোগ কৰাৰ নিমিত্তে তেওঁলোকৰ জীৱনৰূপত পৃথিৱীত জন্ম ল'ব লগা হয়। মহাপুৰুষৰূপী সাক্ষাৎ ভগৱান নাৰায়ণৰ নিজ মায়া গুণময় স্থূলতৰ ৰূপ যি পাপ কীৰ্তন বা শ্ৰৱণ কৰি শ্ৰদ্ধা আৰু ভক্তি হেতু তেওঁৰ চিত্ত শুদ্ধ হয়। ভূতলস্থিত দ্বীপ, বৰ্ষ অৰ্থাৎ দেশ, নদী, পৰ্বত, সমুদ্ৰ, আকাশ, পাতাল, জ্যোতিষ্ক মণ্ডলী, নৰক সমস্ত সকলো ঈশ্বৰৰ বিভিন্ন স্থূল দেশ আৰু জীৱজগতৰ পৰম আশ্ৰয়। দেশ, দ্বীপ, নদী, পৰ্বত, সমুদ্ৰ, দেখা যত জল জীৱ, সবে হৰি দেহ পৰম আশ্ৰয়, সৰ্বজনে জানিল, মহান পুৰুষ ৰূপী গুৰুজন, ভগৱান নাৰায়ণ, নিজ মায়া গুণ শুদ্ধ চিত্ত মন, হৰি ভজা সৰ্বজন, ও হৰি ভজা সৰ্বজন। গুৰু দেৱদামোদৰৰ ধৰ্মত বেদ আদি শাস্ত্ৰ খণ্ড 109 ইমানতে সমাপন কৰা হ'ল। জয় গুৰু দেৱদামোদৰ অনন্ত কুমাৰ শৰ্মা।